স্বাস্থ্যকৰ্মী ৰূপজ্যোতি বৰা হাজৰিকাৰ হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীত সমতলে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে মহিলাসকলে। উল্লেখযোগ্য যে যোৱা 4 এপ্ৰিল তাৰিখে বেটিয়নী চাৰিংগীয়া গাঁৱৰ স্বাস্থ্যকৰ্মী ৰূপজ্যোতি বৰা হাজৰিকাক মাতি নি ধৰ্ষণ কৰি অতি নিৰ্মমভাৱে হত্যা কৰা দানৱৰূপী নৰপিশাচ যুগল নায়কৰ নেতৃত্বত সংঘটিত হোৱা জঘন্যকাণ্ড গৰিহণাতি অঞ্চলটোৰ সহস্ৰাধিক মহিলাই হাতে হাতে প্লেকাৰ্ড লৈ ঢেকিয়াল থানাত এজাহাৰ দাখিল কৰা পৰিলক্ষিত হয়। মহিলাসকলে ক্ষোভ প্ৰকাশ কৰি নাৰীক সুৰক্ষা প্ৰদান কৰক, হত্যাকাৰীক ফাঁচি দিয়ক, এই জুই জ্বলিছে জ্বলিবই আদি শ্লোগানেৰে আকাশ পতাক কঁপাই তুলি দুখীয়ে যাতে কোনো কাৰণতে হাৰি যাব নোৱাৰে তাৰে ন্যায় দাবীত গোলাঘাট ঢেকিয়াল থানাৰ যোগেদি উপায়ুক্তলৈ স্মাৰক প্ৰেৰণ কৰি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল মহিলাসকল। আমি এই পদক্ষেপত আগবাঢ়িছোঁ যে আমাৰ 8 এপ্ৰিলৰ দিনাখন আমাৰ চাৰিঙীয়াত ওচৰতে আমাৰ যি ছোৱালী চিকিৎসা সেৱা আগবঢ়াবলৈ গৈ নিজৰ জীৱন দিবলগীয়া হৈছে। এজন নৰপিশাচৰ হাতত তেওঁৰ যিখিনি ধৰ্ষণ কাৰ্যত তেওঁৰ যি মানে সহিব নোৱাৰা অত্যাচাৰত ভুক্ত হৈ প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছে। যি মহিলাৰ চকু বান্ধিছে, যি মহিলাই জন্ম হওঁতেই শিশুক স্তন দি পেলাই ডাঙৰ দীঘল কৰি অমৃতময় দান কৰে, সেই স্তন বিখন্ন ক্ষুণ্ণ কৰিছে, সেইহেন পাখণ্ড, সেইহেন নৰপিশাচো, সেইহেন অত্যাচাৰী কেতিয়াবা অসমীয়াত ভাষা নাই তাক গৰিহণা দিবলৈ, তাক মানে ক'বলৈ কোনো ভাষা আমি এতিয়া বিচাৰি পোৱা নাই। সেই তেনে পাখণ্ডক আমি এতিয়া এইটোৱে বিচাৰিছোঁ, আমাৰ প্ৰশাসন আছে, আমাৰ আইন আছে, আমাক সিদিনা ৰাষ্ট্ৰসংঘই 1957 চনতে আমাক অধিকাৰ প্ৰদান কৰি স্বীকৃতি দিছে মহিলা অধিকাৰৰ কাৰণে আগবাঢ়ি যাবলৈ, মহিলাৰ স্বাস্থ্য শিশু এইখিনিৰ আমাৰ সকলো সুৰক্ষাৰ বাবে আমাক কৃতিত্ব প্ৰদান কৰিছে। আৰু আমাক চৰকাৰে নানা আঁচনি যোগেদি আমি এই ভূমিতে পুৰুষ মহিলা উভয়ে মিলা প্ৰীতিৰে চলিবৰ কাৰণে আমাক সুবিধা দিছে। তেনেস্থলত আমি এই ভাই বন্ধু পুৰুষৰ মাজত নাথাকি আমি যাম ক'লৈ? আমি থাকিবই লাগিব। আমাৰ এসোপা ভাই বন্ধু, আমাৰ এসোপা আই বোপা, এইবোৰ আমাৰ ককাই ভাই, আমি তেওঁলোকৰ বাই ভনী, আমি আই তেওঁলোকৰ। আমাৰ অত্যাচাৰ কেলে তেওঁলোকে হ'ব? আমাৰ ৰাষ্ট্ৰপতি হৈছে মহিলা, আমাৰ প্ৰধানমন্ত্ৰী হৈছে, আমাৰ আকাশত আছে মহিলা, আমাৰ বিদেশত তলত আছে, আমাৰ খেলত আছে। কোনে সংঘটিত কৰিলে এই ঘটনা? আচলতে এই নৰপিশাচৰ যুগল নায়ক, আমি তেওঁৰ ফাঁচি ঘোষণা কৰিছোঁ। ফাঁচি দিয়ক, আমাৰ শিপা উঘালি দিয়ক, যাতে গোলাঘাট এনে সুন্দৰ এখন গোলাঘাট জিলাত পুনৰ এই আবৃত্তি ঘটিব নালাগে। ঢেকিয়াল থানালৈ যাম এতিয়া। আমি ঢেকিয়াল থানাৰ যোগেদি আমি উপায়ুক্তলৈ স্মাৰকপত্ৰ দাখিল কৰিম। এটা দোষী কি কৰিব? আপোনাক কি বিচাৰে? কি আমি ফাঁচিয়ে বিচাৰিছোঁ। ইমান নিৰ্যাতিত যেতিয়া ছোৱালীজনী হৈছে, আমি ফাঁচিয়ে বিচাৰিছোঁ। গোলাঘাটৰ পৰা চন্দ্ৰ কুমাৰ গগৈ ৰিপৰ্ট, প্ৰটো টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পীচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পে'মেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পে'মেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পীচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পীচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ, ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।